নমস্কাৰ বন্ধু, জয় গুৰু শংকৰ। আজি বাৰ্ষিক কৰ্ম আজি শংকৰ সমাজৰ যি নামঘৰ আছে পশ্চিম নামঘৰত আজি আৰম্ভ হৈছে পুৱাৰ পৰা। এই ভক্তপ্ৰাণ ৰাইজ ইয়াতে একত্ৰিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাম এই মুহূৰ্তত এক সুন্দৰ এয়া আসন প্ৰতিষ্ঠাৰ পৰিৱেশ। জয় গুৰু শংকৰ। এয়া শংকৰ সমাজৰ যি নামঘৰ ভাগ আছে আৰু নতুনকৈ নিৰ্মাণ কৰি লোৱাৰ পাছত পুনৰ ইয়াত আসন প্ৰতিষ্ঠা কৰিছে। এয়া ভক্তবৃন্দ ৰাইজ ইয়াত সমবেত হৈছে আৰু দিনজোৰা কাৰ্যসূচীৰে আজি আৰম্ভ হ'ব বাৰ্ষিক এয়া কৰ্মভাগ। ইয়াত নামঘৰ ভাগ আমি দেখুৱাইছোঁ, সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালে, চৰকাৰী অনুদান অৱশ্যে লাভ কৰিছে তেখেতসকলে। আমি দেখুৱাবলৈ যত্ন কৰিম। এক সুন্দৰ পৰিৱেশ হ'ব, দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব কিছু সময়ৰ পাছতে। এয়া বন্তি প্ৰজ্বলনেৰে আৰম্ভ হৈছে আজিৰ এয়া পবিত্ৰ কাৰ্যসূচী আমি দেখুৱাইছোঁ। ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ ভিউৱাৰ্ছসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। অসমীয়া সমাজৰ পৰম্পৰাগত যি বাৰ্ষিক বৰসভা, এই বৰসভাৰ পশ্চিম গড়মূৰৰ শংকৰ সমাজৰ ইয়াৰ নামঘৰ ভাগ। এই নামঘৰ ভাগৰ এই পবিত্ৰ ধৰ্মবন্তি ইতিমধ্যে প্ৰজ্বলন কৰিছে নামঘৰীয়াই। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, লৈ যাম আপোনালোকক এই পবিত্ৰ অনুষ্ঠানসমূহৰ মাজলৈ। আমি কথা পাতিবলৈ যত্ন কৰিম আৰু হৰিনাম হ'ব, দিহানাম হ'ব, এই সকলোবোৰ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। পিঠা পনা খাই লওঁ। কৃষ্ণ আসন প্ৰতিষ্ঠা হৈ গ'ল ইতিমধ্যে আৰু অকণমান প্ৰতিষ্ঠা হ'ল আৰু হৈ যাব। আৰু আসন প্ৰতিষ্ঠা হ'ল। এতিয়া আমি চাহ অকণ খাই লওঁ। লস্কৰা আছে, পিঠা আছে, গুড়। আমাৰ বৰসভাৰ আকৌ পকা পিঠা ওলাবলৈ আছে বাৰু সময়, কিন্তু আগতীয়াকৈ আমি লাল চাহ, গুড় ইয়াত টেষ্টটো কৰি লওঁ। চব হৈ থাকিব, লাহে লাহে চাই থাকক ভিডিঅ'টো শেষলৈকে। সুদূৰ গুৱাহাটীৰ পৰা উপস্থিত হৈছেহি প্ৰাক্তন পদাধিকাৰ বাপজনক আমি দেখুৱাইছোঁ।
বৰ্ষিয়ান এয়া বাপগৰাকী সুদূৰ গুৱাহাটীৰ পৰা উপস্থিত হৈছেহি এই গড়মূৰ স্থিত যি শংকৰ সমাজৰ নামঘৰ ভাগিত দেখুৱাইছে। আসন প্ৰতিষ্ঠাৰ পাছত এয়া সেৱা আমি আপোনাৰ সবৰ আজ্ঞা অনুসৰি সহযোগী সমস্ত সমন্বিতে বৈকুণ্ঠ ভাগি নিৰ্মাণ কৰি প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ল। ইয়াত আমাৰ মুখ্য অপৰাধ হৈছে অপৰাধী পৰিশ্ৰমৰ হেতু পুনশ্চ মহাপুৰুষৰ বাণীৰে প্ৰাৰ্থনা কৃষ্ণ জ্ঞান পূৰ্ণ আজি আপোনাৰ সভাপতি পৰিমণ্ডলে আমাৰ শ্ৰী শ্ৰী মাধৱচন্দ্ৰী উপলক্ষে এভাগী সেৱা আগবঢ়াইছোঁ আৰু তাতে সংগতি ৰাখি আমাৰ পশ্চিম গড়মূৰ প্ৰাথমিকৰ এভাগী আৰু নিম্ন প্ৰাথমিকৰ সহযোগত আমি এভাগী বাৰ্ষিক সেৱা আগবঢ়াইছোঁ। যিহেতু সেৱাসমূহ দ্ৰব্যসমূহ অৰ্চনীসমূহ আপোনাৰ ওচৰত অৰ্পণ কৰিছোঁ। আপোনাৰ সবেও নিশ্চিতভাৱে গ্ৰহণীয় ভাৱ কৰি আমাৰ সকলোৱে কৃপা কৰিব মানুহে এভাগী গুৰুত্বৰ পবিত্ৰ বাণীয়ে আপোনাৰ সবৰ শ্ৰীচৰণত সেৱা বেয়া হৈছে। Krishna Krishna Hare যেহেতু সৈন্য কে কৰিলে এই যুগৰ কথা যে ব্ৰহ্মাক ভগৱন্তৰ জীৱনীটো আগত কৈছে সংসাৰৰ কৰ্ণ বহু ঠাইৰ বহু ভক্ত প্ৰাণ ৰাইজ ইয়ালৈ আহিছে। কিছু সময়ৰ পাছতে
নাম হ'ব আমি পৰিৱেশ দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকক ক'লো শংকৰ সমাজৰ যি নামঘৰ ভাগ আছে এই নামঘৰ ভাগৰ প্ৰাথমিক গোটৰ আজি বাৰ্ষিক বৰসভা আৰু তাৰ লগত সংগতি ৰাখি আজি নতুনকৈ যিহেতু নিৰ্মাণ কৰিলে নামঘৰ ভাগ ইয়াত আসন প্ৰতিষ্ঠা ইতিমধ্যে হৈ গৈছে এয়া পৰিৱেশ আমি দেখুৱাই থাকিম কথা পাতিবলৈ যত্ন কৰিম সুদূৰ গুৱাহাটীৰ পৰা অহা ইয়াৰ পদাধিকাৰ বাপ মই চৰণ আশীৰ্বাদ লৈছো কৃষ্ণ ভালে আছে কৃষ্ণ ভাল ন ভালে আছে কওকচোন অকমান আপোনালোকৰ এই যি যাত্ৰা আজিৰ এই নামঘৰ ভাগ পালেহি আৰম্ভণিৰ পৰাই আপুনি আছে বুলি জানো গতিকে কি ক'ব আজি এই মুহূৰ্তত আমি আচলতে শূন্য পাই আৰম্ভ কৰিছিলো বস্তু হয় আৰু আমি ভূমি ভিক্ষা কৰাৰ পৰা আৰু তেখেতে ভূমি দান কৰাৰ পৰা আৰু ভক্ত বৈষ্ণৱ আইসকলৰ সহযোগত আমি যে এই অনুষ্ঠান ভাগি কৰিব পাৰি এনেকুৱা অৱস্থাত আহিব কল্পনা নাছিলে এইটো কিন্তু আমি আমাক যিখিনি আইসকল বাপুসকলে সহায় কৰিলে বিশেষকৈ এটাইতকৈ ডাঙৰ কাম কৰিলে কি আমাৰ গিৰিধৰ তামুলী প্ৰভুজনাই প্ৰথমতে আমাৰ যি মাটিখণ্ড ভূমিখণ্ড দান হিচাপে দিলে আমি সেইদিনাখনেই আমাৰ প্ৰয়াত পদাধিকাৰ প্ৰফুল্ল বৰুৱা নলিনী পাওবাক এজন আমাৰ অতি সতীৰ্থ একান্ত ভকত এই অধম প্ৰাণী আৰু আমাৰ ইয়াত প্ৰবীণ চেতিয়াকে আদি কৰি ভালেকেইজন ভক্ত বৈষ্ণৱক লগ খাই ইয়াত আমি ঘূৰি ফুৰিছিলোঁ ভূমিৰ কাৰণে কিন্তু আমাৰ সৌভাগ্যৰ বিষয় যে গিৰিধৰ তামুলী বাপে আমাক দুকঠা মাটি আমাক একেবাৰে দান হিচাপে দিলে আৰু সেইদিনাখনেই আমি কি ইয়াতে বহি কাগজ কৰিলোঁ আৰু কাগজ কৰা সেই গোটেইখিনি কথা এতিয়া আমাৰ আলোচনীবিলাকত প্ৰকাশ হৈ আছে আমাৰ যিবিলাক মানে আমাৰ কাৰ্যকৰী হেৰি আছে কাৰ্যপন্থা আছে তাত লিখিতভাৱে আছে তাৰপিছত আমাৰ কিবা এটা ঈশ্বৰৰ ইচ্ছা গুৰুজনৰ ইচ্ছা আমি এতিয়া ভাবিছিলোঁ যে আমাৰ এইকণ দুকঠা মাটি আমাক নহয় আৰু মাটি লাগিব আমাক গতিকে আমাক যদি আপোনাৰ ভাবে আমি ক্ৰয় কৰিম আৰু দুই কঠা মাটি আমি ক্ৰয় কৰিম আপোনালোকে যদি দিয়ে দিয়ক তেতিয়াহ'লে এতিয়া তেওঁলোকে গিৰিধৰ তামুলীৰ বাবে আৰু আমাক দুকঠা দিলে মাটি আৰু এইখিনিতে আমাক দেখি আকৌ গিৰিধৰ তামুলী দেখি আৰু এইখিনি আমাৰ কেইবাজনো ককাই ভাই এটাই বিলাক গোট খাই পেলাই তেওঁবিলাকে মাটি দিলে আমাৰ এই পশ্চিম খণ্ড তাৰপিছতে যেতিয়া হৰিৰ কৃপা হ'ল ভগৱানে কৃপা কৰি আমাৰ এইটো পৰিসৰ পাইছে এতিয়া সেই মোৰ পদাধিকাৰ কালত বা ইয়াৰ পিছত শিক্ষকসকল আছে সেইখিনিয়েও যথেষ্ট চেষ্টা কৰি কামখিনি কৰি আছে আৰু এইটো অৱস্থা পাইছে ধন্যবাদ জনাইছোঁ আছে হৰিনাম আছে দ্বিতীয় বৈকুণ্ঠৰ পৰিণত হ'ব কিছু সময়ৰ পাছতে বহু ঠাইৰ বহু আইসকল বা সমস্ত ইয়াত উপস্থিত হৈছেহি দূৰ দূৰণিৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে তেখেতসকলৰ কাৰণে ইয়াত চাহ জলপানৰো ব্যৱস্থা কৰিছে পৰিৱেশ দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া নতুনকৈ নিৰ্মাণ কৰা নামঘৰ ভাগ আৰু আৰম্ভণিতে যি মাটি দান কৰা মাটিৰ দাতা হৈছে এয়া গিৰিধৰ তামুলী তেখেতৰ পৰা অকণমান মনৰ কথা জানি ল'ম কি ক'ব আজিৰ যিহেতু এটা সুন্দৰ মুহূৰ্তত উপনীত হৈছেহি বহু ভক্তপ্ৰাণ ৰাইজ বা সমস্ত ইয়াত উপস্থিত হৈছেহি কি ক'ব মই ক'ব বিচাৰিছোঁ যে আমাৰ ভৱিষ্যতো আৰু নাতি নতিয়ালৰ পৰা ধৰি আৰু আমাৰ গাঁওখনৰ আৰু এটা গৌৰৱ কঢ়িয়াই আনক সেইকাৰণে এই নামঘৰ ভাগ আমি ভূমিদান কৰিছিলোঁ আৰু আপোনালোকে এজন শিক্ষাৰ্থীৰ নাম নিশ্চয় জানিছে তেখেতৰ গুৱাহাটী ডক্টৰ মহেন্দ্ৰ নাথ বৰুৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ কলকাতাৰ আছিলে কটন কলেজৰ অধ্যাপক আছিলে এই সময়ত আমিও কটন কলেজৰ অধ্যাপনা কৰিছিলোঁ তেওঁ অংকৰ প্ৰফেচাৰ আছিলে মই আছিলোঁ ফিজিক্সৰ এনেধৰণে সেই গুৱাহাটী ইউনিভাৰ্চিটি গৈ কণ্ট্ৰলাৰ হৈছিলে আৰু সৌভাগ্যৰ বিষয় আমাৰ গুৱাহাটী জিলাখনৰ প্ৰথম সভাপতি ডক্টৰ মহেন্দ্ৰ নাথ বৰুৱা বিষয় তেখেতক অতি সোনকালে ভগৱানে আঁতৰাই লৈ গ'ল তেখেতৰ স্মৃতিৰ কাৰণে তেখেতৰ বিশুদ্ধ পত্নী কনক প্ৰভা বৰুৱা আইগৰাকী এতিয়া জীৱিত আছে তেখেতৰ স্মৃতি
দেখাৰ অৰ্থে এটা ন্যাস পুঁজি কৰিবৰ কাৰণে 1 লাখ টকা তেখেতে দান কৰিছে আৰু সেই 1 লাখ টকাৰ পুঁজিৰ দানটো এতিয়া আমাৰ ইয়াত কৰ্মঠ সুযোগ্য কৰ্মী ব্যক্তি আইসকল বাকসকলক এৰিয়ে দি আহিছে এইটো ন্যাস পুঁজি বা দিয়া হয় এখন ফলক দিয়া হয় আৰু সেই ফলকৰ লগতে আৰু কিছুমান টকাও দিয়া হয় সেইটো চলি আহিছে আৰু এতিয়ালৈকে তেনেকৈ গৈছে যোৱা অধিৱেশনত যোৱাবাৰ অধিৱেশনত দুদিন দিছে এজন হৰেন্দ্ৰ বাবু আৰু এজন সৈতে বাবু দিছে তেওঁলোকৰ সৈতে বাবু দিছে এনেধৰণে দিছে আৰু এটা সৌভাগ্য বিষয় এই মিটিঙতে তেখেতৰ সুযোগ্য পুত্ৰ তেওঁ কণ্ট্ৰলাৰ আছিলে আপোনাৰ পৰাঞ্জয় ইউনিভাৰ্চিটি কণ্ট্ৰলাৰ আৰু কটন ইউনিভাৰ্চিটি কণ্ট্ৰলাৰ আছিলে এতিয়া বৰ্তমান ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে অমিতাভ বৰুৱা মই পাহৰি গৈছোঁ দেই নামটো এতিয়া অমিতাভ বৰুৱা আকৌ তেওঁৰ মাতৃয়ে কনক প্ৰভা আয়ে আৰু এই নামঘৰ কলাকৃষ্টি উন্নয়নৰ কাৰণে 1 লাখ টকাৰ এখন চেক দিছে আজি আপোনালোকৰ সন্মুখত আপোনালোকৰ আশীৰ্বাদ হ'বলৈ বিচাৰি পেলাই আমি তেখেতৰ হৈ আইনতিকভাৱে আহিব পৰা অৱস্থাত নাই কিন্তু তেওঁৰ পুত্ৰ অমিতাভ বৰুৱা আহিছে মিটিঙত আহিছে তেওঁ ভাষণ দি গৈছে আৰু আগৰ পহিলা 1 লাখ টকাৰ পৰা ন্যাস পুঁজিকাত খৰচ কৰিছে তেনেকৈ চলি আহিছে এইবাৰ আৰু 1 লাখ টকা দিছে অমিতাভ বৰুৱা অৰ্থাৎ কনক প্ৰভা বৰুৱা আই নামত এখন চেক দিছে এই অনুষ্ঠানটো সঞ্জীৱনী শক্তি পাবৰ কাৰণে ইয়াৰ উন্নয়নৰ কল্পে আৰু ইয়াত দিছে মই তেখেতক আজি আপোনালোকৰ সন্মুখত এই চেকখন আমাৰ সম্পাদক মহোদয় মই অৰ্পণ কৰিম এইখন 1 লাখ টকাৰ চেক দিছে কনক প্ৰভা বৰুৱা আৰু মই আমাৰ সম্পাদক অৰ্পণ কৰিম আপোনালোকে হাত চাপি দিব হয়তো ভৈৰাম বুলি কওঁ হৰি আমি আশা কৰিছোঁ মই আহ্বানে কৰিছোঁ আমি আশা কৰিছোঁ এনেধৰণৰ দানী মানি গুণী মানুহ আমাৰ বহুত লাভ এই নামঘৰ আমি যেনেকৈ শূন্যৰ পৰা আৰম্ভ কৰি নামঘৰ ভাঙি এই অৱস্থালৈ অনা হ'ল এতিয়াও আমাৰ মাজত বহুত তেনেকুৱা দানী বিদ্যাৱন্ত গুণৱন্ত মানুহ বহুত আছে আমাক দিব মোৰ ডাঙৰ বিশ্বাস আছে সাৰ কথা কৈ যাওঁ মই অৱশ্যে ক'ব লগা এইটো গৰ্বও নকৰোঁ সেই অধিৱেশনতে এই অধমে 50,000 টকা দিলোঁ সেইটো আগতে তেখেতক অৰ্পণ কৰিলোঁ এতিয়া আমাৰ যদি আমাক ভালে কুশলে ৰাখে আমি সকলোবিলাক মিলি থাকোঁ আৰু শংকৰদেৱ গোহাঁই মাধৱদেৱ গোহাঁই যদি আমাৰ সঁচাকেই আমাৰ একান্ত গুৰু শংকৰদেৱ যদি আমাৰ একান্ত গুৰু মাধৱদেৱ যদি আমাৰ একান্ত গুৰু আৰু নাম ধৰ্মৰ যদি আমি সঁচাকেই সেৱক আমাক বহুতে মৰম কৰিব আৰু এই নামঘৰ আৰু উজ্জ্বল হ'ব মই আশা ৰাখিছোঁ আপোনালোকৰ চৰণ তলত সেৱা জনাইছোঁ প্ৰতিজনৰ চৰণত মূৰ লগাই সেৱা জনাইছোঁ এই নামঘৰৰ উন্নতি কল্পে আপোনালোকে 1 পইচা হ'লেও দিব 2 টকা হ'লেও দিব 1000 টকা হ'লেও দিব যাতে আমি এটা ভৱিষ্যত বেলেগ ধৰণৰ নামঘৰ দেখিবলৈ পাওঁ ধন্যবাদ কৃষ্ণ হৰে বিকাল বান্দৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ মূল কাৰ্যালয় আৰু নামঘৰ প্ৰতিষ্ঠাৰ কাৰণে আজিৰ পৰা প্ৰায় 20 বছৰ আগৰ পৰাই প্ৰচেষ্টা হাতত লোৱা হৈছে ইতিমধ্যে স্থানীয় বিৰোধীলোকে এই মুখত মাটিখিনি আমাক দিলে এই সময়ৰ কাৰ্যনিৰ্বাহক সভা তথা সেই সময়ৰ বহুজন প্ৰয়াত হৈ গ'ল তেখেতসকলৰ আশাকৰীয়া প্ৰচেষ্টা বৰ্তমানলৈকে নামঘৰ ভাঙি এনেকুৱা হৈছে অৱশ্যে আজি এমাহৰ আগত
আমাৰ নামঘৰ ভাগৰ প্ৰতিচ্ছবি আজি দেখা ভাগ হৈ থকা অলপ উদাসীন অৱস্থাতে আছে। কিন্তু ইয়াত বিশেষত আমাৰ প্ৰাক্তন পদাধিকাৰ তথা সমাজৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ বৰাবাদ জনাই 50,000 টকা আগবঢ়ালে। যোৱা অধিৱেশনৰ প্ৰতিনিধি সভাত আমি মূল সমাজৰ পুঁজিৰ পৰা 1 লাখ টকা এটা ইয়াত খৰচ কৰাৰ সিদ্ধান্ত ল'লোঁ। আমাৰ চেষ্টা আছিল যে নামঘৰ ভাগৰ উন্নতিৰ লগে লগে আমি কাৰ্যালয় ভাগ আৰু লগতে বেছি নহ'লেও 30 ফুটমান দীঘলৰ এভাগী অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব। কিন্তু কথা হ'ল আমি যি 1 লাখ টকা পুঁজিৰ পৰা আনিলোঁ, আমাৰ বৰাবাকে আগবঢ়োৱা 50,000 টকাৰ সৈতে বৰ্তমান লেখা অংশহে হ'ল। আকৌ আমাৰ স্থানীয়ভাৱে কিছু সংগ্ৰহ কৰি খৰচ কৰিবলগীয়া হৈছে, যিহেতুকে বয় বস্তুৰ দাম দৰ বাঢ়ি গৈছে। তথাপিতো আমি বৰ্তমান 1 লাখ টকাৰ দান এভাগী আমাৰ অনুদান আহিছে। আমি ভাবোঁ আমাৰ কাৰ্যনিৰ্বাহকে যদি সুবিধাজনক বুলি ভাবে তেতিয়াহ'লে এই মূল কাৰ্যালয় তথা এভাগ অতিথিশালা নিৰ্মাণৰ প্ৰচেষ্টা কৰিব। আমি আপোনালোকৰ মাজত এই কথা ভাবি দিছোঁ যে আমি পৰৱৰ্তী কাৰ্যপন্থা হাতত ল'ম। আগন্তুক যি আমাৰ কাৰ্যনিৰ্বাহ হ'ব সেই কাৰ্যনিৰ্বাহ সভা আৰু আমি দেখিছোঁ যে ওপৰফালে ওজন অৰ্থাৎ নামঘৰ আমাৰ মাজত আহি আমাৰ গাঁৱৰে এজন ব্যক্তি আহি আমাৰ সমাজত উপস্থিত হৈছেহি। তেখেতৰ নাম হৈছে ৰোমান বৰুৱা। তেওঁ সাংবাদিক, সেয়েতো আমি তেখেতক আমন্ত্ৰণ কৰি থৈ আহিছিলোঁ। সেয়েতো আমাৰ আহি তেখেতে আমাৰ সমাজত আহি উপস্থিত হৈছে। সেয়েতো ৰোমান বৰুৱা তেখেতক ৰঞ্জিত তাতে ফুলাম গামোচাৰে সম্বোধন প্ৰস্তাৱ কৰিছোঁ। আৰু পাঠৰ কাৰণে আমাৰ বোকাখাট আঞ্চলিকৰ মহুৰামুখ প্ৰাথমিকৰ হাঁহা গাঁৱৰ নিতৰু যুৱকসকলক মই প্ৰস্তাৱ কৰিছোঁ। তেওঁবিলাকে 2 ভাগ কাম কৰি তেওঁলোকে উদ্ধাৰ কৰিব। সেই 5